হেল্ল' জাষ্ট মোৰ লগত এটা স্কেম হৈ গ'ল। চ' মই ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ কথাখিনি। আজিকালিতো এইটো প্ৰায় হৈ থাকে, বহুতে মানে সকলোৱে জনাই হৈছে, তাৰ মাজতে কিছুমান ফচিও যায়। সেইকাৰণে মানে শ্বেয়াৰ কৰিলোঁ কথাখিনি। মোৰ লগত এইটো ছেকেণ্ড টাইম হ'ল। 3-4 দিন আগতে হৈছিলে, কিন্তু মই সেইদিনা একো কৰিছিলোঁ, আজি আকৌ হ'ল জাষ্ট। ত' ভাবিলোঁ মই কথাখিনি শ্বেয়াৰ কৰিম। চৰি মানে মোৰ তাত ফোন আহিছে, মেম আপোনাৰ পাৰ্চেল এটা আহিছে, ক'ত ল'ব? তাৰপিছত মই ক'লোঁ এড্ৰেছটো দিলোঁ। তাৰপিছত কৈছে মেম আপোনাৰ কেছ অন ডেলিভাৰী হয়, আপুনি যদি এইটো মানে কেছ অন ডেলিভাৰীত এইটো মানে কেছ অন ডেলিভাৰী নহয়, আপোনালোকে এইটো কেঞ্চেল হৈছে, আপুনি এইটো এতিয়া পে' কৰিব লাগিব, অনলাইন পে' কৰিব লাগিব, তাৰপিছত আপুনি এইটো পাৰ্চেলটো ল'ব পাৰিব। তাৰপিছত মই বোলো সেনেকৈ মইতো কেছ অন ডেলিভাৰী দিছিলোঁ, এনেকৈ ক'লোঁ। কৈ মানে তাৰপিছত যেতিয়া কেঞ্চেল হ'ব ক'লোঁ, ঠিক আছে কেঞ্চেল কৰি দিয়ক, এনেকৈ ক'লোঁ। তাৰপিছত মানে বুজি পাইছে আৰু যে তাৰপিছত মানে কৈছে মেম তেতিয়া যদি আপুনি কেঞ্চেল কৰি দিয়ে পাৰ্চেলটো, তেতিয়াহ'লে আপোনাৰ একাউণ্টটো ব্লক হৈ যাব। তাৰপিছত মই হ'বলৈ দিয়ক, মই আৰু এনেকৈ ক'লোঁ। তাৰপিছত মানে খঙতে ফোনটো কাটি দিলোঁ। তো কিছুমান মানে এনেকুৱা থাকে ন, যে সঁচাকৈ নেকি, আৰু মোক মানে একুৰেট প্ৰাইচটো কৰিছে। মই যিটো মানে বস্তু অৰ্ডাৰ কৰিছোঁ, সেইটো বস্তু মানে একুৰেট মোৰ এড্ৰেছ আৰু প্ৰাইচটো কৈ দিছে মানে। তাৰপৰা মোৰ অলপমান সন্দেহ হ'ল, মানে কেনেকৈ জানিলে প্ৰাইচটো মানে। তাৰপিছত মানে সেনেকুৱা কিছুমান ফচি যাব পাৰে ন, এনেকৈ একুৰেট এড্ৰেছ কৈ দিব, আপোনাৰ এড্ৰেছ কৈ দিব, তাৰপিছত আপোনাৰ প্ৰাইচ কৈ দিব পাৰ্চেলৰ। তো কিছুমান এনেকৈ ফচি যাব পাৰে, হয় চাগে ডেম'টো লগা আছে ন। তো আপোনালোকে ইগন'ৰ কৰিব, এইবোৰ একেবাৰে ফ্ৰড হয়। আৰু বৰ্তমান এইটো নতুনকৈ চলিছে, অনলাইন যিসকলে শ্বপিং কৰে তেওঁলোকে সাৱধান হ'ব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ নজনাবোৰে এনেকৈ ফচি যাব পাৰে ন। তো আজিলৈ হৈছোঁ, বাই।